যোৰহাটৰ নপমুৱাৰ বালিগাঁৱত অঘটন। নপমুৱাৰ বালিগাঁৱৰ দুবৰণীৰ পথাৰত পৰিল সমাধি দুই কিশোৰৰ। পথাৰত গৰু দিবলৈ যাওঁতে ডুবি সন্ধানহীন হৈছে দুই কিশোৰ। ঘটনাস্থলীত SDRF বাহিনীৰ উপস্থিত হৈ বিষ্ণু দাস আৰু শ্ৰৱণ কুমাৰ দাসৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱাৰ কিশোৰ দুজনৰ ঘৰ কলিয়নী গাঁৱত। খবৰ অনুসৰি নাৱেৰে গৈ থকাৰ সময়তেই বাগৰি পৰে এটা জানত, ফলত পানীত ডুবে দুইগৰাকী কিশোৰ। পুনৰবাৰ জনাইছোঁ, যোৰহাটৰ নপমুৱাৰ বালিগাঁৱত অঘটন। নপমুৱাৰ বালিগাঁৱৰ দুবৰণীৰ পথাৰত সলিল সমাধি হৈছে দুই কিশোৰৰ। পথাৰত গৰু দিবলৈ যাওঁতে ডুবি সন্ধানহীন হৈছে দুই কিশোৰ। ঘটনাস্থলীত SDRF বাহিনীৰ উপস্থিত হৈ বিষ্ণু দাস আৰু শ্ৰৱণ কুমাৰ দাসৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে। খবৰ অনুসৰি নাৱেৰে গৈ থকাৰ সময়তে বাগৰি পৰে নাওখন এটা জানত, ফলত পানীত ডুবে দুইগৰাকী কিশোৰ। ঠিক 10:30 বজাত যোৰহাট কলিয়নী গাঁৱৰ দুজন কিশোৰে চাপৰিত গাখীৰ আনিবলৈ গৈ গাখীৰ আনি থাকোঁতে এখন নাৱত দুইজন পলটি খাই সৰি পৰে আৰু তাৰে এজন আমাৰ স্থানীয় ৰাইজে এজন কিশোৰক উদ্ধাৰ কৰিছে, কিন্তু আৰু এজন বৰ্তমান SDRFে উদ্ধাৰ অভিযান চলাই আছে, উদ্ধাৰ কৰিব পৰা নাই। কিন্তু যোৰহাট জিলা প্ৰশাসনে এটা গেজিং মাটিত কেনেকৈ ইমান দ গাঁত খান্দিবলৈ অনুমতি প্ৰদান কৰিলে, সেই বিষয়ে আমি ৰাইজে উদ্বেগ প্ৰকাশ কৰিছোঁ। আৰু যদি এই গাঁতটো যদি জিলা প্ৰশাসনে পুতি পেলাই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, বৃহত্তৰবাসী ৰাইজৰ স্বাৰ্থৰ ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নামকেইটা মই জনা নাই কি দুইখন একে গাঁৱৰ দুজন ককাই ভাই হয়, সম্বন্ধীয়। যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্ট, মাই নিউজ NA।